হেল্ল' আজি মই ক'বলৈ ওলাইছোঁ ডিম্পু বৰুৱাই কাৰ পৰা পইচা খালে, ক'ত কেনেকৈ পইচা খালে। ভিডিঅ'টো সম্পূৰ্ণ চাব। মাজুলীত এখন মিটআপ আছিলে, সেই মিটআপত যাওঁতেনে ডিম্পু বৰুৱাই তেওঁলোকৰ পৰা 50,000 টকা লৈছিলে বোলে। সেই 50,000 টকাটো লৈ মিটআপটো কৰিলে গ'ল, কিন্তু মিটআপটো কৰি অহাৰ পিছত ডিম্পু বৰুৱা ইউটিউব চেনেলৰ পৰা ভিডিঅ'টো ডিলিট কৰি দিলে। চাওকচোন সেই মিটআপত থকা ল'ৰাকেইজনৰ পৰা কি কৰিলে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আমাৰ ইউটিউবাৰ যিমান আছে তেওঁলোকতকৈ অলপ অন্য টাইপৰ, বেলেগ টাইপৰ। চ' আমাৰ ফৰ এক্সাম্পল আপুনি যোনটো কাম কৰি আছে সেইটো কাম আমাৰ ডিম্পু বৰুৱা দাও কৰিব পাৰে, আমাৰ বিকাশ চেত্ৰী দাহঁতেও কৰিব পাৰে, কিন্তু তেওঁলোকে সেইবোৰ মটিভ নোলোৱাকৈ নিজৰ স্বাৰ্থৰ কাৰণে কৰে, ৰিয়েলি স্বাৰ্থৰ কাৰণে কৰে বুলি কৈছোঁ। কিয় কৰে, সিদিনা আমাৰ মিচিং ইউটিউবাৰ্ছ মিটআপ তেওঁক ইনভাইট কৰিছিলোঁ আৰু তেওঁ শুনামতে 50,000 লৈছিলে। 50,000 লোৱাৰ পাছত তেওঁ এতিয়া আমাৰ যোনটো মিটআপৰ ভিডিঅ' সেইটো ভিডিঅ' তেওঁৰ চেনেলৰ পৰা ডিলিট কৰিলে। কিন্তু কিয় কৰিলে সেইটো মই নাজানো, কিন্তু তেওঁৰ নিচিনা হ'ব নালাগে বুলি মই ভাবোঁ আৰু তেওঁৰ কি প্ৰব্লেম হৈছে সেইটো মই ক'ব যোৱা নাই, কিন্তু ৰিয়েল ইউটিউবাৰ, ৰিয়েল হিৰ' আমাৰ ফালৰ পৰা আপুনি। তেনেকুৱা কথা নাই, চবেই নিজৰ নিজৰ মতে ভাল কামেই কৰি আছে, কাৰো হেৰি তেনেকুৱা নাই। মই নিজৰ ভালকৈ আগবাঢ়ি গৈছোঁ আৰু তেনেকৈ আগবাঢ়িব বিচাৰিছোঁ। আচলতে চবেই নিজৰ আপুনি যে সোণৰ অসম বুলি গঢ়িম বুলি যে আপুনি পদক্ষেপ এটা লৈছে, সেই সোণৰ অসমটো আপুনি যিমান পাৰে সিমান আগবঢ়াই নিয়াৰ চেষ্টা কৰক। আৰু আপোনাৰ যি প্ৰব্লেম হয় আমি আছোঁ, আৰু আমি আছোঁ আমাৰ ৰাইজ আছে, আৰু আপুনি সকলোকে সহায় কৰিব। আৰু এতিয়া এই ঘৰখন যে আপুনি মাজুলীৰ ঘৰ এখন যে আমাৰ গাঁৱত এখন যে ঘৰ বনাব আহিছে, চ' সেই ঘৰখনত আপুনি কি ক'ব বিচাৰে তেনেকৈ একো নাই। মই তেনেকৈ প্ৰজেক্ট সোণৰ অসমত ভালেমানখিনি ঘৰ আমি বনাই আছোঁ, বেলেগ বিভিন্ন জেগাত। তেনেকৈ মাজুলী আমি চুজ কৰিছিলোঁ যিহেতু খবৰ পাইছিলোঁ, তেনেকৈ প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে যিহেতু খবৰটো পাইছিলোঁ তেনেকৈ আগবঢ়াই দিয়া হৈছে। আৰু ঘৰখন আমি যোনদিনাখন আহিছিলোঁ তেতিয়ালৈকে মই ভিডিঅ' আপলোড কৰাই নাই, আৰু ভিডিঅ'টো মই 2 দিনমান পাছতহে আপলোড কৰিছোঁ। যিদিনা আহিছোঁ তেওঁলোকৰ অৱস্থা দেখিছোঁ আৰু লগালগ সেইদিনাখনেই আমাৰ কাম আৰম্ভ কৰোৱাই দিছিলোঁ। ক'ত কেনেকুৱা কি খৰচ হ'ব তেনেকৈ আৰম্ভ কৰাই দিলোঁ। তেনেকৈ আমি আচলতে প্ৰজেক্ট সোণৰ অসমৰ এইটোৱেই মেইন এইম যে একো ইয়াত আমি নিগেটিভিটি বা একো আমি কাকো দুখ দিবলৈ নাযাওঁ, আমি কাকো একো কৰিব নাযাওঁ, আমি নিজৰ কামটোৱে কৰিব আহিছোঁ। আমাৰ কাৰো প্ৰতি একো বেয়া ভাৱ নাই। মই প্ৰতিটো ভিডিঅ'তে এইটো কথা কওঁ, আৰু মই যেতিয়া ক'ৰবাৰ অনুষ্ঠানলৈ মাতে এইটো কথাই কওঁ যে সোণৰ অসম বুলি কোৱাৰ লগে লগে যিকেইটা দৃশ্য মই ভাবোঁ যে মানুহে মানুহক ভাল পাব লাগে, হিংসা কৰিব নালাগে, মানুহৰ প্ৰতি মৰম আৰু পাৰিলে দিবহে লাগে, আৰু মানুহৰ উন্নতিটো ভাবিব লাগে, গছ গছনি ৰুব লাগে, জীৱ জন্তু মৰম কৰিব লাগে। তো এইকেইটা উদ্দেশ্য লৈ প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে ঘৰ বনোৱাৰ পৰা আদি কৰি, কুকুৰ ট্ৰিটমেণ্টৰ পৰা আদি কৰি, গছ পুলি ৰোৱাৰ পৰা আদি কৰি যিমানখিনি আমি পাৰোঁ, ট্ৰিটমেণ্ট হওক, ফ্ৰী মেডিচিন, ফ্ৰী হেল্থ চেকআপ, গোটেইখিনি আমি কৰিব চেষ্টা কৰোঁ। তেনেকৈ তেওঁলোকৰ অৱস্থা দেখাৰ লগে লগে তেওঁলোকৰ হিষ্ট্ৰী মই নাজানো, কিন্তু যিমানখিনি ইনফৰ্মেশ্যন আমি গোটালোঁ যে আমি দেখিছোঁ, আমি কৰিবলৈ আহিছোঁ, আৰু সিমানটো উদ্দেশ্য লৈ পেলাই সেইদিনাখনেই কামটো আমি আৰম্ভ কৰোৱাই দিছিলোঁ। আৰু সেইমতে এতিয়া শেষ হ'বলৈ হৈছেগৈ, আৰু কিছুমান বস্তু পাতি দি মেলি এতিয়া আৰু ইয়াত শেষ হ'ব, আকৌ বেলেগ এটা প্ৰজেক্টলৈ আগবাঢ়ি যাম। সেইটোৱে আৰু এইটো জেগা বুলি নহয়, এইটো ঠাই বুলি নহয়, বা এটা পাৰ্টিকুলাৰ ঠাই বুলি নহয়, এইটো প্ৰজেক্ট সোণৰ অসম সকলোৰে হয়, আৰু সকলোৰে মৰমেৰে আগবাঢ়ি গৈছে। চ' সেইবোৰ কৰাৰ সময়ত আপোনাক কোনোবাই নিগেটিভকৈ কিবা কৈ পাইছে নেকি আজিলৈকে? নাই, আজিলৈকে তেনেকৈ নিগেটিভকৈ কোৱা নাই। চবেই সহযোগ কৰিছে, আৰু চবেই সহযোগ কৰিছে। এনেকুৱা নহয় যে মই কাৰোবাৰ এগেইনষ্টত কিবা কৰিছোঁ নেকি, কোনোবাই মোক ছাপৰ্ট কৰিছে নেকি, বা সেনেকুৱা নহয়। চবেই আনকি যিমানে হেৰি হৈ থাকিলে যোনটো অনুষ্ঠানৰ লগতে জড়িত হওক লাগিলে, তেওঁলোকে সদায় এটা কথাই কৈছে যে ভাল কাম কৰিছা, কাৰণ তেওঁলোকে উদ্দেশ্যটো বুজি পাইছে যে মোৰ একো কাৰোলৈ বেয়া ভাৱ নাই। সেই উদ্দেশ্যটো বুজি পালে আৰুনো কি লাগে, সেইকাৰণে চবৰ পৰা মৰম পাইছোঁ। ধন্যবাদ। আমি সোণৰ অসম আমাৰ সোণৰ অসমত গঢ়িম নিশ্চয়। বাকী থেংক ইউ।